আমাৰ ঘৰৰ ওচৰত এগৰাকী ধুনীয়া আণ্টিয়ে বসবাস কৰিছিল। তেওঁ ইমান বগা আৰু ধুনীয়া আছিল যে যেতিয়াই মই তেওঁক দেখিছিলোঁ তেতিয়াই মোৰ অন্তৰখন জোৰে জোৰে কঁপিবলৈ ধৰিছিল। আণ্টিৰ স্বামীগৰাকী বিদেশত বসবাস কৰিছিল। সেইকাৰণে মোৰ মনটো গৈছিল তেওঁৰ লগত অলপ প্ৰীতি কৰিবলৈ। কিন্তু সেইটো সময়ত মই জনা নাছিলোঁ যে তেওঁ কোনো চিকাৰৰ সন্ধানতেই আছিল। তেওঁক দেখাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ। মই যেতিয়া তেওঁক কামৰ কথাটো সুধিলোঁ তেতিয়া তেওঁ যি ক'লে সেয়া শুনি মোৰ মনটো উগুল থুগুল লাগিবলৈ ধৰিলে আৰু তাৰপিছত গোটেই দিনটো তেওঁৰ লগত। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম বিধান। আমাৰ ঘৰৰ ওচৰৰ ঘৰটোতে এগৰাকী আণ্টিয়ে নতুনকৈ আহিছিল। তেওঁৰ স্বামীগৰাকী প্ৰায় ঘৰৰ পৰা বাহিৰতে থাকিছিল। সেই আণ্টিগৰাকীয়ে ঘৰত অকলেই থাকিছিল। এবাৰ এনেকুৱা হ'ল যে সেই আণ্টিগৰাকীয়ে মোক তেওঁৰ ঘৰলৈ কিবা এটা কামৰ বাবে মাতিলে। আচলতে ওচৰৰ প্ৰায় সকলো মহিলাই মোক তেওঁলোকৰ কিবা নহয় কিবা কামৰ বাবে মাতিছিল। সেইবাবে ময়ো তেওঁলোকৰ কাম কৰি দিছিলোঁ। মই ঘৰৰ পৰা বাহিৰলৈ ওলালে কোনোবা নহয় কোনোবাই ঘৰৰ পৰা মোক মাত লগাইছিল। মোৰ এইবিলাক এতিয়া অভ্যাসৰ দৰে হৈ পৰিছিল। সেইকাৰণে তেওঁলোকে কাম কৰাই মোক অলপ চলপ পইচাও দিছিল। সেইবাবে মই তেওঁলোকৰ কামবিলাক সুখ মনেৰে কৰি দিছিলোঁ। আণ্টিগৰাকীয়ে এতিয়া মাত লগোৱাৰ লগে লগে মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ। সেই আণ্টিগৰাকীয়ে নিজৰ ঘৰৰ দুৱাৰ সন্মুখত থিয় হৈ আছিল। তেওঁ মোক তেওঁৰ ওচৰলৈ ইংগিতেৰে মাতিলে। তেতিয়া মই তেওঁৰ ওচৰলৈ গৈ থিয় হ'লোঁগৈ। তেতিয়া তেওঁ মোক ক'লে যে তুমি মোক এটা ভাড়ালৈ DVD আনি দিবলৈ পাৰিবা নেকি? কথাষাৰ শুনাৰ পিছত মই আচৰিত হৈ পৰিলোঁ। মই আচৰিত হৈ তেওঁৰ ফালে চাবলৈ ধৰিলোঁ। আণ্টিগৰাকীয়ে মোক ক'লে যে তেওঁৰ কোনো সম্পৰ্কীয়ৰ বিয়াৰ ভিডিঅ' পঠিয়াইছে, সেয়েহে তেওঁ চাবলৈ বিচাৰিছে। সেইকাৰণে তেওঁ মোক এটা DVD প্লেয়াৰ আনি দিবলৈ কৈছিল। প্ৰথমতে মই অলপ কুণ্ঠাবোধ কৰিলোঁ, কাৰণ আজিকালি ভাড়ালৈ একো পোৱাই নগৈছিল। মই ভাবিলোঁ যে আণ্টিয়ে প্ৰথমবাৰৰ বাবে মোক কিবা এটা কামৰ কাৰণে মাতিছে, আৰু মই যদি সেই কামটো কৰি নিদিওঁ তেনেহ'লে আণ্টিয়ে কিবা এটা বেয়া পাবলৈ পাৰে মোক। সেইকাৰণে মই আণ্টিক কথা দিলোঁ যে মই তেওঁক DVD এটা প্লেয়াৰ নিশ্চয় আনি দিম। সেইটো সময় দুপৰীয়াৰ সময় আছিল। সেইকাৰণে মই ঘৰলৈ গুচি গ'লোঁ। কিন্তু যেতিয়া সন্ধিয়া হ'ল মই মোৰ কলনীৰ ভিডিঅ' প্লেয়াৰ ভাড়ালৈ দিয়া দোকানখনলৈ গ'লোঁ। দোকানখন মোৰ এজন বন্ধুৰ আছিল। সেইকাৰণে মোৰ বন্ধুৱে মোৰ কথামতে এটা DVD প্লেয়াৰ ভাড়ালৈ দিলে আৰু মোক নিজেই উভতাই দিবলৈ ক'লে। মই আহি এতিয়া DVD প্লেয়াৰটো আণ্টিক দুৱাৰমুখতে দিবলৈ চেষ্টা কৰিলোঁ। কিন্তু আণ্টিয়ে মোক ক'লে যে সেইটো তুমি টিভিৰ লগত এতিয়া মোক ফিক্স কৰি যোৱা। সেইবিলাক কামত মই মাষ্টাৰ আছিলোঁ। সেইকাৰণে মই তেওঁৰ ঘৰৰ ভিতৰলৈ গ'লোঁ। তেওঁলোকৰ ঘৰখন বহুতেই ধুনীয়া আছিল আৰু ভিতৰৰ পৰা সেই ঘৰটো দেখি মোৰ এনেকুৱা লাগিছিল যে সেই আণ্টিগৰাকী বহুতে ধনী আছিল চাগে। আণ্টিয়ে মোক এটা কোঠাত বহিবলৈ দিলে আৰু ক'লে যে সেইটো টিভিৰ লগত ফিক্স কৰি বিয়াৰ ভিডিঅ'বিলাক চলাই দিয়া। মই এতিয়া আণ্টিক ভিডিঅ'বিলাক চলাই দিলোঁ। সেইটো সময়তে আণ্টিয়ে মোৰ কাৰণে চাহ বনাই লৈ আহিছিল আৰু বাধ্যত পৰি মই চাহ খাবলগীয়া হ'ল। তেতিয়াই মোৰ ধ্যান চলি থকা ভিডিঅ'লৈ গ'ল। তাত বিয়াৰ ফাংচনত এজনী ধুনীয়া ছোৱালীয়ে নাচি আছিল। তাই এতিয়া ইমানেই ধুনীয়াকৈ নাচি আছিল যে মোৰ চাহ খাই শেষ হৈ গ'ল, কিন্তু মোৰ অনুভৱেই শেষ নহ'ল। তেতিয়াই আণ্টিয়ে ক'লে যে এয়া মোৰ ছোৱালী, আজি তাইৰ গাটো ভাল নহয়, সেইকাৰণে তাই শুই আছে। সেয়া শুনি মই উঠিলোঁ আৰু নিজৰ ঘৰলৈ আহি গ'লোঁ। ঘৰলৈ গৈও মোৰ মনটো বাৰে বাৰে আণ্টিৰ ছোৱালীজনীৰ ফালে গৈ আছিল। আণ্টিৰ ছোৱালীজনীক এতিয়া মোৰ ভাল লাগিবলৈ ধৰিছিল। পিছদিনা আণ্টিয়ে মোক DVD প্লেয়াৰটো তেওঁৰ ঘৰৰ দুৱাৰমুখতে মোক দিলে। কিন্তু অফচোচ সেইদিনা তেওঁ মোক ভিতৰলৈ আহিবলৈ নক'লে। সেইকাৰণে মোৰ মনটো বেয়া লাগি গৈছিল, কাৰণ হয়তো সেই সুযোগকণ মই বিচাৰি আছিলোঁ যে আণ্টিয়ে মোক এতিয়া ঘৰৰ ভিতৰলৈ মাতিব আৰু মই তেওঁৰ ধুনীয়া ছোৱালীজনীক দেখা পাম। তাৰপিছত বহু দিনৰ মূৰত আণ্টিয়ে আকৌ তেওঁৰ কিবা এটা কামৰ বাবে মোক মাতিলে। আণ্টিয়ে মোক মাত লগালে আৰু ক'লে যে আমাৰ চিলাই মেচিনটো বেয়া হৈ গৈছে, অলপ ঘৰলৈ আহি চাই দিয়াচোন। মই তৎক্ষণাত ঘৰৰ ভিতৰলৈ গ'লোঁ। মই যেতিয়া মেচিনটো চেক কৰিলোঁ তেতিয়া দেখিলোঁ যে তাত এটুকুৰা কাপোৰ ফচি আছিল। মই এতিয়া সেই কাপোৰ টুকুৰা চাফা কৰিলোঁ আৰু তেতিয়া মেচিনটো চলিবলৈ ধৰিলে। সেয়া দেখি আণ্টিগৰাকী বহুত সুখী হৈ পৰিছিল আৰু লগতে ক'বলৈ ধৰিলে যে আজি তুমি মোক এটা ডাঙৰ উপকাৰ কৰিলা। মোৰ বহুত কাপোৰ চিলাবলৈ আছিল। ঘৰলৈ উভতিবলৈ ধৰিলোঁ। তেতিয়া আণ্টিয়ে মোক ৰখাই চকীখন টানি আনি ক'লে যে আৰে বহাচোন, তোমাৰ বাবে কিবা এটা খাবলৈ লৈ আহিছোঁ।
তাৰ পিছতে মনতে ভাবিলোঁ যে আণ্টিৰ ছোৱালীজনীও চাগে ঘৰতে থাকে, কিন্তু আজিলৈকে মই তাইক দেখা নাই। তেতিয়াই মোৰ বাবে আণ্টিয়ে চাহ আৰু বিস্কুট লৈ আহিল। এতিয়া মোৰ মনটোৱে আণ্টিৰ ছোৱালীজনীক চাবলৈ বিচাৰি আছিল, কাৰণ আণ্টি নিজেই ইমান ধুনীয়া আছিল আৰু সেই ভিডিঅ'টো নাজানো কিমান দিনৰ পুৰণি আছিল। সেইকাৰণে মোৰ মনলৈ আহিছিল যে আণ্টিয়ে নিজেই এইটো বয়সত ইমান ধুনীয়া, তেনেহ'লে তেওঁৰ ছোৱালীজনী কিমান ধুনীয়া হ'ব। তেতিয়াই আণ্টিয়ে ক'বলৈ ধৰিলে, তুমি অলপ দেৰি বহা, এতিয়া মোৰ ছোৱালীজনী আহিব আৰু মই তাইক তোমাৰ লগত চিনাকি কৰাই দিম। সদ্যহতে মোৰ ছোৱালীজনী দেখিবলৈ মোৰ দৰেই, কিন্তু তাই মোৰ দৰে খোলা অন্তৰৰ নহয়। মোৰ ছোৱালীজনীয়ে বহুত কম কথা কয়। আণ্টিয়ে নিজৰ ছোৱালীজনীৰ বিষয়ে মোক কৈ আছিল। তেতিয়াই তেওঁৰ ছোৱালীজনীয়ে বাথৰুমৰ পৰা বাহিৰলৈ আহিলে। মই থকা কথাটো সেইটো সময়ত তাই গম পোৱা নাছিল। সেইকাৰণে তাই উৰণাখন নোলোৱাকৈ বাহিৰলৈ ওলাই আহিছিল। তাইক দেখাৰ লগে লগে মোৰ চকু কপালত উঠিল। কাৰণটো হ'ল তাই কোনো পৰীতকৈ কম নাছিল। সেইটো সময়ত তাইৰ চুলিকচা তিতি আছিল। এনেকুৱা লাগিছিল যে তাই এতিয়া গা ধুই ওলাইছে। তাই গোলপীয়া ৰঙৰ ড্ৰেছ এযোৰ পিন্ধি আছিল, যিযোৰ ড্ৰেছত তাইক অপ্সৰা যেন লাগিবলৈ ধৰিছিল। তাইক দেখাৰ লগে লগে মই থৰ লাগি ৰ'লোঁ। মই তৎক্ষণাত উঠি থিয় হ'লোঁ, কাৰণ আণ্টিয়ে নিজৰ ছোৱালীজনীক ক'লে, এয়া আমাৰ ওচৰৰে দাদা হয়। এওঁ এজন বহুত ভাল ল'ৰা। তেওঁতো মোৰ প্ৰায় বহুত কাম কৰি দিয়ে। সেয়া শুনি আণ্টিৰ ছোৱালীজনীয়ে মোৰ ফালে একেথৰে চালে আৰু তাৰ পিছত ভিতৰলৈ গুচি গ'ল। আণ্টিয়ে ক'বলৈ ধৰিলে তাই অচিনাকি মানুহৰ লগত বেছি কথা নাপাতে। মোৰ ছোৱালীজনীয়ে কম বয়সতে বহুত দুখ দেখি আহিছে। তাৰ পিছতে মই কথাই কথাই তেওঁৰ স্বামীৰ কথাটো সুধিলোঁ। মোৰ প্ৰশ্নটো শুনি তেওঁ এতিয়া চিন্তিত হোৱা যেন লাগিবলৈ ধৰিছিল। আণ্টিয়ে তেতিয়া দীঘলকৈ এটা উশাহ ল'লে আৰু ক'বলৈ ধৰিলে যে তেওঁ যোৱা 11 বছৰৰ পৰা আমেৰিকাতে বসবাস কৰি আহিছে, কিন্তু তেওঁ 11 বছৰৰ পৰা এবাৰো আমাৰ ওচৰলৈ অহা নাই। তেওঁ প্ৰতি সপ্তাহতে ইমানেই টকা পঠিয়াইছিল যে আমাৰ কোনো বস্তুৰে অভাৱ হোৱা নাছিল। কিন্তু মোৰ মাত্ৰ এজনীয়েই ছোৱালী, স্বামীয়েও ঘৰৰ পৰা বহুত দূৰত থাকে। সেইকাৰণে ঘৰখনত এজন পুৰুষৰ বহুতেই অভাৱ অনুভৱ হয়। যদি আমাৰ ঘৰতো এজন পুৰুষ থাকিল হয়, যিয়ে ঘৰৰ বাহিৰৰ কামখিনি কৰি দিব পাৰিলেহেঁতেন। এই কথাখিনি কওঁতে তেওঁৰ মুখত এটা দুখৰ ছাঁ প্ৰতিফলিত হোৱা দেখা গৈছিল। নাজানো কিয় জানো মোৰ সেইটো সময়ত তেওঁৰ প্ৰতি এক দয়া ভাৱ জাগিবলৈ ধৰিছিল। সেইকাৰণে মই তেওঁক এনেকৈ ক'লোঁ যে আপুনি চিন্তা নকৰিব, আপোনাৰ ঘৰৰ যি কামেই নহওক কিয়, কেতিয়াবা যদি কিবা প্ৰয়োজন হ'লে মোক মাত লগাব, মই আপোনাৰ প্ৰতিটো কাম কৰি দিম। গোটেই দিন মই এনেকৈয়ে থাকোঁ, আপুনি মোক নিজৰ বুলিয়েই ভাবিবলৈ পাৰে। সেয়া শুনি আণ্টিগৰাকী সুখী হৈ পৰিছিল। তাৰপিছত মই প্ৰায় আণ্টিৰ ঘৰৰ সন্মুখেৰে বেছিকৈ অহা যোৱা কৰিছিলোঁ, আৰু যেতিয়াই তেওঁৰ চকু মোৰ ওপৰত পৰিছিল, তেতিয়াই তেওঁ মাত লগাইছিল, অলপ এইফালে আহাচোন, মোক দোকানৰ পৰা আটা আনি দিয়াচোন। কেতিয়াবা কেতিয়াবা গাখীৰ আনি দিবলৈও কৈছিল। মই তৎক্ষণাত তেওঁৰ সকলো কামেই কৰি দিছিলোঁ। এদিনাখন মই তেওঁলোকৰ ঘৰৰ পৰা এটা মধুৰ মাত শুনিলোঁ, বিধান তুমি অলপ এইফালে আহাচোন। যেতিয়া মই সেইফালে চালোঁ, তেতিয়া মই নিথৰ হৈ পৰিলোঁ, কাৰণ সেইজনী আণ্টিৰ ছোৱালীজনী আছিল। মই দৌৰি তেওঁৰ ওচৰলৈ গ'লোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে, আজি মোৰ মাৰ গাটো ভাল নহয়, সেইকাৰণে প্লিজ গাখীৰখিনি তুমি আনি দিয়া না। কথাটো শুনাৰ পিছত মই দোকানলৈ গৈ গাখীৰ আনি দিছিলোঁ। মই যেতিয়া তেওঁলোকৰ ঘৰৰ দুৱাৰ বেলটো বজালোঁ, তেতিয়া আণ্টিৰ ছোৱালীজনীয়ে দৰজাখন খুলি দিছিল। মই তাইক ক'লোঁ, এয়া গাখীৰ লোৱা। তেতিয়া তাই ক'লে যে প্লিজ গাখীৰখিনিৰ ভিতৰৰ টেবুলত থোৱাচোন। তাই এতিয়া ক'বলৈ ধৰিলে যে মোৰ মাৰ ওচৰত তুমি অলপ বহাচোন। মই এতিয়া তেওঁৰ কোঠালৈ গ'লোঁ, য'ত তেওঁ ইতিমধ্যে শুই আছিল। তেতিয়া আণ্টিৰ ছোৱালীজনীয়ে ক'লে, বিধান তুমি চাহ খাবানে? তেওঁৰ কণ্ঠত যেন কিবা এটা নিচা আছিল। মোৰ মুখৰ পৰা বাহিৰে আৰু একোৱেই নোলাল, কাৰণ মোৰ মনত উৎকণ্ঠা আছিল। কিন্তু সেইটো সময়ত তেওঁৰ মুখত এক অদ্ভুত ধৰণৰ হাঁহি বিয়পি আছিল, যি মই বুজিবলৈ পৰা নাছিলোঁ। এনেকৈ কিছু সময়ৰ পিছতে তাই চাহ বনাই ভিতৰলৈ আনিলে আৰু মোক সুধিলে যে, বিধান, মায়ে তোমাৰ বহুত প্ৰশংসা কৰে, এনেই তুমি কি কৰা? তাইৰ কথাত মই উত্তৰ দিলোঁ, মই গোটেই দিনটো এনেই থাকোঁ। মোৰ কথাত তাই হাঁহিবলৈ ধৰিলে। তাৰপিছত তাই কিবা ভাবি গম্ভীৰ হৈ পৰিল। মই চাহ খাই থাকোঁতে কেতিয়াবা আণ্টিৰ ফালে আৰু কেতিয়াবা কেতিয়াবা ছোৱালীজনীৰ ফালে চাইছিলোঁ আৰু কেতিয়াবা কেতিয়াবা তলমূৰ কৰিছিলোঁ। আণ্টিৰ ছোৱালীজনী ইমানেই ধুনীয়া আছিল যে চালে চাই থাকিবলৈ মন গৈছিল। তেতিয়া মই তাইক সুধিলোঁ যে তুমি কি কৰা? তেতিয়া তাই ক'লে যে মোৰ দেউতাই মোক বিয়া পাতি দিছিল, কিন্তু বিয়াৰ কেইমাহমান পিছতে মোৰ স্বামীৰ মৃত্যু ঘটিল। তেতিয়াৰে পৰা শহুৰৰ ঘৰখনৰ মানুহে মোক কুলক্ষণী বুলি কৈ ঘৰৰ পৰা উলিয়াই দিছিল। সেয়া শুনি মই এতিয়া আচৰিত হৈ পৰিলোঁ।
কাৰণ তাইক কোনো ফালৰ পৰা বিবাহিতা যেন অনুভৱ হোৱা নাছিল। এতিয়া মই তাইৰ মুখৰ ফালে চাইছিলোঁ। তেতিয়াই আণ্টিয়ে কৈ উঠিল, বিধান, তোমাৰ বিয়া হ'ল নেকি? মই নাই বুলি মূৰটো জোকাৰিলোঁ। লগে লগে আণ্টিৰ ছোৱালীজনীয়ে ক'লে যে কিয় হোৱা নাই তোমাৰ বিয়া? মই ক'লোঁ যে মোৰ এতিয়া কোনো চাকৰি বাকৰি নাই, সেইটো কাৰণেনো কোনেনো মোৰ লগত বিয়া পাতিব। সেয়া শুনি আণ্টিৰ ছোৱালীজনী একেবাৰে মৌন হৈ পৰিল। সেইদিনাৰ পৰা মই কিবা নহয় কিবা এটা বাহানা কৰি তেওঁলোকৰ ঘৰলৈ যাবলৈ ধৰিলোঁ। এতিয়া আণ্টিয়ে মোক তেওঁলোকৰ ঘৰৰ ভিতৰলৈ যাবলৈ কেতিয়াও মানা কৰা নাছিল, আৰু এতিয়া তেওঁৰ ছোৱালীজনীয়ে কুণ্ঠাবোধ নকৰাকৈ মোৰ লগত কথা পাতিবলৈ ধৰিছিল। এদিন তাই মোক ক'বলৈ ধৰিলে, বিধান, তুমি কেতিয়ালৈকে ওচৰৰ মানুহৰ কাম কৰি থাকিবা? তুমি কাম ধান্দা কিয় নকৰা যাতে তুমি বিয়াখন পাতিবলৈ পাৰা? তাইৰ কথা শুনি মই ক'লোঁ যে কাম ধান্দাৰ কাৰণে বহুত টকাৰ প্ৰয়োজন হয়, যিখিনি মোৰ ওচৰত বৰ্তমান নাই। তেতিয়া তাই ক'বলৈ ধৰিলে যে তুমি এনে কি কাম কৰিবলৈ বিচৰা? মই ক'লোঁ যে মই আমেৰিকালৈ যাবলৈ বিচাৰোঁ, কিন্তু মোৰ ওচৰত টিকেট আৰু ভিছাৰ কাৰণে টকা নাই। সেয়া শুনি তাই মোৰ হাতত ধৰিলে আৰু মোক তাইৰ কোঠালৈ লৈ গ'ল। তাই এতিয়া নিজৰ কিছুমান পুৰণি আ অলংকাৰ আলমিৰাৰ পৰা উলিয়ালে আৰু মোৰ হাতত দিলে, লগতে ক'লে যে এয়া মোৰ বিয়াত মোৰ মায়ে মোক দিয়া অলংকাৰ। এইবিলাক এতিয়া মোৰ কোনো কামত নাই, হয়তো এয়া মোৰ ভাগ্যতেই নাই। তুমি এয়া বিক্ৰী কৰি টকা লৈ লোৱা আৰু হয়তো সেই টকা তোমাৰ কামত আহিব। সেয়া শুনি মই ভয় খাই গ'লোঁ আৰু ক'লোঁ যে নাই নাই, এয়া মই কেতিয়াও কৰিবলৈ নোৱাৰোঁ। এনেকৈ কোৱাৰ লগে লগে মই মোৰ ঘৰলৈ গুচি আহিলোঁ আৰু মই বিচনাখনতে গৈ বাগৰিলোঁ। মই গোটেই কলনীৰ ভিতৰত দুখীয়া ল'ৰা আছিলোঁ আৰু তাই বহুত ধনী ঘৰৰ ছোৱালী আছিল। মোৰ মা দেউতা ঢুকাইছিল, সেইকাৰণে মই ওচৰৰ মানুহৰ ঘৰত কাম কৰি দিছিলোঁ। সেইকাৰণে সকলোৱে মোৰ কামৰ বিনিময়ত কিবা নহয় কিবা অলপ টকা মোক দিছিল। সেই টকাৰে মই ভালকৈ দিনবিলাক পাৰ কৰি আহিছিলোঁ। মই এতিয়ালৈকে বিয়া পতা নাছিলোঁ। গোটেই দিনটো কলনীতে ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ। আণ্টিৰ ঘৰলৈ প্ৰায় গৈ থাকিলোঁ। মই আমেৰিকালৈ যাবলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ ওচৰত টকা নাছিল। আজি নাজানো কিয় আণ্টিৰ ছোৱালীজনীয়ে মোক এনেকৈ কথা কৈছিল। আমি লগ পোৱা এতিয়া বেছিদিনো হোৱা নাছিল যে তেওঁ মোৰ ওপৰত ইমান দয়া কৰিব। মই বিচনাত বাগৰি এয়াই ভাবি আছিলোঁ যে নাজানো কেনেকৈ তাই মোৰ ওপৰত ইমান দয়া জাগিল। পিছৰ দুদিনলৈকে মই তেওঁলোকৰ ঘৰৰ সন্মুখেৰে যোৱা নাছিলোঁ। নাজানো সেয়া ভয় আছিল নে মোৰ বাবে লাজ আছিল। কিন্তু তৃতীয় দিনা আণ্টি মোৰ ঘৰলৈ আহিলে। হয়তো চাগে তেওঁৰ নিজৰ ঘৰখনতে বহি বহি আমনি লাগি গৈছিল, সেয়েহে তেওঁ মোৰ ঘৰলৈ গুচি আহিছিল। মই দৌৰি পাকঘৰলৈ গ'লোঁ আৰু আণ্টিৰ কাৰণে চাহ বনাবলৈ ধৰিলোঁ। তেতিয়া আণ্টিয়ে ক'লে, আজি 2 দিন হৈ গ'ল, তুমি আমাৰ ঘৰলৈ কিয় যোৱা নাই? হয়তো ময়ো এই প্ৰশ্নটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। তেতিয়া ময়ো লগে লগে উত্তৰ দিলোঁ যে আপুনিনো মোক কেতিয়া মনত পেলাইছে? তেতিয়া আণ্টিয়ে ক'লে, মই আৰু মোৰ ছোৱালীজনীয়ে তোমাৰ কথা পাতিয়েই থাকোঁ। সেয়া শুনি মই থতমত খাই উঠিলোঁ আৰু তেওঁক সুধিলোঁ, আপোনাৰ ছোৱালীজনীও মোক মনত পেলায়নে? তেতিয়া তেওঁ ক'লে যে তাই বেচেৰীনো মোৰ আৰু তোমাৰ বাহিৰে কোন আছে এইখন পৃথিৱীত, যাৰ লগত তাই অলপ কথা পাতিবলৈ পাৰে, হাঁহি ধেমালি কৰিবলৈ পাৰে। তুমি বৰ ভাল অন্তৰৰ ল'ৰা, সেইকাৰণে আমি তোমাৰ লগত অলপ মনৰ কথাবিলাক পাতোঁ। নহ'লেতো তাই ভিতৰি বৰ বেয়াকৈ ভাগি পৰিছে। মই তাইৰ দেউতাকক বহুতবাৰ ক'লোঁ যে তাইৰ কাৰণে কোনো এটা ভাল সম্পৰ্ক বিচাৰিবলৈ। কেতিয়ালৈকে তাই এইখন ঘৰত এনেকৈ পৰি থাকিব? আণ্টিৰ মুখৰ পৰা তেওঁৰ ছোৱালীজনীৰ দ্বিতীয় বিবাহৰ কথাটো শুনি মই চক খাই উঠিলোঁ। কি আপুনি আপোনাৰ ছোৱালীজনীৰ দ্বিতীয় বিবাহ কৰাবলৈ বিচাৰিছে নেকি? সেয়া শুনি আণ্টিয়ে ক'বলৈ ধৰিলে, নিশ্চয়। তাই এতিয়া গাভৰু হৈ আছে, দেখিবলৈও বহুত ধুনীয়া। তাৰ বাহিৰেও তাইৰনো কোনটো ফালৰ পৰা অভাৱ আছে? মাত্ৰ ভাগ্যই তাইক শহুৰৰ ঘৰৰ পৰা বাহিৰ কৰি দিলে। যদিহে কোনো এজন ভাল ল'ৰাই মোৰ ছোৱালীজনীৰ হাতখন বিচাৰে, তেনেহ'লে লগে লগে মই সন্মতি জনাম। সেয়া শুনি মই আণ্টিৰ ওচৰলৈ গৈ বহিলোঁ আৰু তেওঁক সুধিলোঁ, আপোনাৰ ছোৱালীজনীৰ কাৰণে আপুনি কেনেকুৱা ল'ৰা পচন্দ কৰে? তেতিয়া আণ্টিয়ে মোৰ প্ৰশ্নত ক'বলৈ ধৰিলে, মাত্ৰ ভদ্ৰ আৰু ভাল উপাৰ্জন কৰা হোৱা হ'লেই হ'ল। কাৰণটো হ'ল মোৰ ছোৱালীজনীয়ে ঘৰতো কোনো অভাৱ নোহোৱাকৈ ডাঙৰ হৈছে আৰু তাইৰ স্বামীৰ ঘৰতো মই তেনেকৈ চলিবলৈ পৰাটোৱেই বিচাৰোঁ, যাতে তাইৰ কোনো সমস্যাৰ সৃষ্টি নহয়। সেয়া শুনি মই একেবাৰে মৌন হৈ পৰিলোঁ। গোটেই নিশা মই এয়াই ভাবি থাকিলোঁ যে মইতো ভদ্ৰ হয়, কিন্তু মই ইমান টকা ক'ৰ পৰা উপাৰ্জন কৰি আনিম যাতে আণ্টিয়ে তেওঁৰ ছোৱালীজনীৰ হাতখন মোৰ হাতত গটাবলৈ পাৰে। ইমানবিলাক কথা ভাবিয়েই 2 দিন পাৰ হৈ গ'ল আৰু মই চিন্তাত ডুবি থকা হ'লোঁ। তেতিয়াই মোৰ মনলৈ আহিল যে মই আণ্টিৰ ছোৱালীজনীৰ কথা মানি লোৱাটোৱেই ভাল হ'ব। যদিহে মই তাইৰ অলংকাৰখিনি লৈ সেয়া বিক্ৰী কৰি আমেৰিকালৈ যাওঁ, তেতিয়াহ'লে তাত দিনে নিশাই ভালকৈ পৰিশ্ৰম কৰি এটা নিজৰ ঘৰ বনাই ল'ম।
তেতিয়া আণ্টিয়ে নিশ্চয় মোৰ হাতত তেওঁৰ ছোৱালীজনীক গতাব। এইটো ভাৱনাই মোক বহুত সাহস দিলে আৰু মই পিছদিনাই তেওঁৰ ঘৰলৈ গ'লোঁ। আণ্টিক নমস্কাৰ কৰাৰ পিছত মই চিধাই আণ্টিৰ ছোৱালীজনীৰ কোঠালৈ গুচি গ'লোঁ। তাই তেতিয়া বিচনাতে বাগৰি আছিল। তাইক তেনেকৈ দেখি মই তলমূৰ কৰিলোঁ। কিন্তু মই এতিয়া তাৰ পৰা যাবলৈ বিচৰা নাছিলোঁ। কাৰণটো হ'ল মোৰ তাইৰ লগত এতিয়া প্ৰয়োজনীয় কথা আছিল। সেইকাৰণে মই চোফাখনতে গৈ বহিলোঁগৈ। তাই মোৰ ফালে চাই ক'বলৈ ধৰিলে, মোৰ তোমাৰ ওপৰত বহুত খং উঠি আছে। তুমি ইমান দিন আমাৰ ঘৰলৈ কিয় অহা নাছিলা? সেইটো কথা শুনি মই ক'লোঁ মই ভয় খাই গৈছিলোঁ। মোৰ কথাত তাই হাঁহিবলৈ ধৰিলে। কিয়, কি তুমি মোক ভয় কৰিছিলা নেকি? তাই তেতিয়া নিজৰ বিচনাখনৰ পৰা উঠিলে আৰু আহি চোফাখনতে বহিলে। মই তাইক মোৰ ইমান ওচৰতে দেখি সংকোচ কৰিবলৈ ধৰিলোঁ। মোৰ কপালত ঘাম বিৰিঙি উঠিছিল। তাই মোৰ হাতত নিজৰ হাতখন ৰাখিলে আৰু ক'বলৈ ধৰিলে, বিধান, তুমি কিয় একো কাম নকৰা? নাজানো তাইৰ কথাৰ পৰা মোৰ চকু কিয় সেমেকি উঠিছিল। মই তাইক ক'লোঁ, মোৰ মা দেউতা কোনো নাই। মই মাত্ৰ দুবেলা দুমুঠি ভালকৈ খাবলৈ পাওঁ। সেয়েহে মই উপাৰ্জন কৰিনো কি কৰিম? সেয়া শুনি তাই খং কৰি চোফাৰ পৰা উঠিবলৈ ধৰিলে। এয়াই সেইটো সুযোগ আছিল। মই তাইৰ হাতত ধৰি তাইক দূৰলৈ যাবলৈ নিদিলোঁ। তাই তেতিয়া ক'বলৈ ধৰিলে, বিধান, তুমি আমেৰিকালৈ গুচি যোৱা। তাত বহুত ভাল টকা উপাৰ্জন কৰিবলৈ পাৰিবা। তাৰপিছত নিজৰ এটা ভাল ঘৰো বনাবা আৰু তোমাৰ বিয়াখন পাতি ল'বা। ওচৰৰ মানুহে কেতিয়ালৈকে তোমাক আৰু পইচা দি সহায় কৰিব। তেনেকৈ কৈ তাই মোৰ হাতত ধৰিলে আৰু আলমিৰাৰ পৰা গহনাখিনি উলিয়াই মোৰ হাতত দিলে আৰু ক'বলৈ ধৰিলে, এয়া মোৰ বিয়াৰ গহনাবিলাক লোৱা তুমি। এতিয়া এইখিনি মোৰ কোনো কামৰ নহয়। উধাৰ বুলি ভাবি লোৱা আৰু আমেৰিকালৈ যোৱাৰ পিছত মোক উভতাই দিবা। এনেকৈ কৈ তাই নিজৰ চকুকেইটা মুদি দিলে। তাইৰ মুখত এক অদ্ভুত ধৰণৰ উজ্জ্বলতা আছিল। মই সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই এইবাৰ তাইক মানা নকৰোঁ। সেইকাৰণে মই তাইৰ পৰা গহনাখিনি লৈ ল'লোঁ আৰু তাইক ক'লোঁ যে তোমাৰ এই উপকাৰ মই কেতিয়াও জীৱনত নাপাহৰোঁ। এয়া শুনি তাই ক'বলৈ ধৰিলে, উপকাৰ নহয়, এয়া মৰমহে। মৰমৰ ঋণ কোনেও পৰিশোধ কৰিবলৈ নোৱাৰে। তুমি মোৰ মাৰ সকলো কাম অন্তৰ পৰা কৰি দিয়া। তোমাৰ কাৰণেই মায়ে অলপ শান্তিৰ অনুভৱ কৰিবলৈ পাৰিছে। সেইকাৰণে মই তোমাৰ কথাবিলাক চিন্তা কৰিছোঁ। নহ'লে মই কেতিয়াও মোৰ গহনাবিলাক উঠাই আনি এনেকৈ কোনো অচিনাকি মানুহৰ হাতত নিদিলোঁহেঁতেন। সেইদিনা মই আণ্টিৰ ঘৰৰ পৰা ওলাই চিধাই মোৰ বন্ধু এজনৰ ঘৰলৈ গুচি গ'লোঁ, যাৰ ভায়েকে আমেৰিকাত কাম কৰে। মই তাৰ হাতত টকাখিনি ৰাখি ক'লোঁ, মোৰ আমেৰিকা যাবলৈ বন্দবস্ত কৰি দিয়া। সেয়া শুনি সি তাৰ ভায়েকৰ লগত কথা পাতিলে। অৱশেষত এনেকৈ এমাহৰ ভিতৰত মোৰ আমেৰিকা যোৱাৰ বন্দবস্ত হৈ গ'ল। মই আণ্টিৰ ঘৰলৈ আহি এই কথা ক'লোঁ। তেতিয়া তেওঁৰ মনটো ভাগি পৰা যেন হ'ল আৰু ক'বলৈ ধৰিলে, তুমি আমেৰিকালৈ যাবলৈ ওলাইছা আৰু এতিয়া আমাৰ ঘৰৰ কোনে কাম কৰিব? সেয়া শুনি মই হাঁহিবলৈ ধৰিলোঁ। মই এতিয়া আণ্টিৰ ছোৱালীজনীৰ কোঠালৈ আহিলোঁ আৰু তাইক যেতিয়া সেই সুখৰ কথাটো ক'লোঁ, তাইও তেতিয়া বহুত বেছি আনন্দিত হৈ পৰিছিল। লগতে ক'বলৈ ধৰিলে, বিধান, সদায় মন লগাই কামবিলাক কৰিবা। সেয়া শুনি মই মনে মনে ক'লোঁ, মন লগাই কেনেকৈ কাম কৰিম, কাৰণ মোৰ মনটো ইয়াতে থাকি গৈ আছে। তেনেকৈ কৈ মই তাৰ পৰা গুচি আহিলোঁ। তাৰ কেইদিনমান পিছত মই মোৰ সকলো বয় বস্তু পেক কৰিলোঁ আৰু এয়াৰপৰ্টলৈও আহি গ'লোঁ। এতিয়া আমেৰিকাত প্ৰথম মাহটো মোৰ বাবে বৰ জটিল হৈ পৰিছিল, কাৰণ মই সেই বন্ধুজনৰ ভায়েকৰ ওচৰত কাম কৰিছিলোঁ, যিয়ে মোক আমেৰিকালৈ মাতিছিল। তাত মই কামবিলাক বহুত কষ্টৰে বুজিবলৈ পাৰিছিলোঁ। সেইকাৰণে মোৰ এমাহ লাগি গৈছিল। কিন্তু যেতিয়াই মই কামবিলাক শিকি গৈছিলোঁ, তেতিয়া সকলোতকৈ প্ৰথমে মই আণ্টিলৈ ফোন কৰিলোঁ আৰু তেওঁক মোৰ খবৰবিলাক জনাইছিলোঁ। আণ্টিয়ে মোৰ কথা শুনি বহুত সুখী হৈ পৰিল আৰু মোক বহুত আশীৰ্বাদো দিলে। তাৰপিছতে ফোনটো মই মোৰ ছোৱালীজনীক দিলোঁ। মোৰ অন্তৰখন এতিয়া কঁপিবলৈ ধৰিলে। মই বুজি পোৱা নাছিলোঁ যে মই কি কথা পাতিম। তাই নিজেই মোৰ লগত কথা পাতিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে, বিধান, সদায় তুমি জীৱনত টকা জমা কৰি যাবা। অবাবত টকাবিলাক কেতিয়াও খৰচ নকৰিবা, যাতে তুমি সোনকালে বিয়াখন পাতিবলৈ পাৰা। সেইখিনি কথা শুনাৰ পিছত মই হাঁহিবলৈ ধৰিলোঁ। হয়তো তাইও মোক ভাল পাবলৈ ধৰিছিল। এনেকৈয়ে মই প্ৰতি সপ্তাহতে আণ্টিৰ ঘৰলৈ ফোন কৰিছিলোঁ আৰু আণ্টিয়ে মোৰ লগত অলপ কথা পাতি আণ্টিৰ ছোৱালীজনীৰ হাতত ফোনটো দিবলৈ ধৰিছিল। তাৰপিছত সদায় আমি বহুত দেৰিলৈকে এনেকৈ কথা পাতি থাকিলোঁ। তেতিয়া মোৰ অন্তৰখনে শান্তি পাইছিল আৰু মই আকৌ এবাৰ মন প্ৰাণ লগাই কামত লাগিবলৈ ধৰিলোঁ। মই যেতিয়া দৰমহা পালোঁ, তেতিয়া আণ্টিৰ ছোৱালীজনীক সুধিলোঁ যে আমেৰিকাৰ পৰা মই তোমালৈ কি গিফ্ট পঠিয়াওঁ। সেয়া শুনি তাই লাজ কৰিবলৈ ধৰিলে আৰু ক'লে যে মোক একো নালাগে। মই তাইক বহুতবাৰ কৈ থাকিলোঁ যে তুমি কিবা এটা লোৱা, কিন্তু তাই বাৰে বাৰে কৈছিল যে মোক একো গিফ্ট নালাগে। মই ভাবি লৈছিলোঁ যে তাই মোক ইমান ডাঙৰ সহায় কৰিছিল,
সেইবাবে মই তাইলৈ কিবা এটা নহয় কিবা এটা গিফ্ট নিশ্চয় পঠিয়াম। কিন্তু তাই গিফ্টৰ কথা শুনিয়েই লাজ কৰিবলৈ ধৰিলে। মই প্ৰতি সপ্তাহতে তাইলৈ ফোন কৰিছিলোঁ আৰু তাইক সুধিছিলোঁ যে তোমাৰ কাৰণে কি পঠিয়াম। এদিন এনেকৈ কথা পাতি থাকোঁতে তাই ক'লে যে যদিহে ইমানেই জেদ কৰি আছা তেনেহ'লে মোৰ কাৰণে সেইটো লৈ আহিবা। সেয়া শুনি মই হাঁহিবলৈ ধৰিলোঁ আৰু তাইক ক'লোঁ মোৰ এটা চৰ্ত আছে। মোৰ কথা শুনি তাই সুধিবলৈ ধৰিলে কি চৰ্ত। সেই কথাটো মই তোমাৰ ওচৰলৈ গৈহে কৈ আছোঁ। মোৰ কথা শুনি তাই একেবাৰে মৌন হৈ পৰিল। এনেকৈ মোৰ 2 বছৰ পাৰ হৈ গ'ল। মোৰ ভিছাৰ ম্যাদ এতিয়া শেষ হৈ গৈছিল। মই এতিয়া মোৰ ভিছা আকৌ ৰিনিউ কৰালোঁ, কিন্তু মই ঘৰলৈ যাবলৈ নোৱাৰিলোঁ। মই যাবলৈ বিচৰা নাছিলোঁ, কাৰণ মই যি উদ্দেশ্যলৈ ইয়ালৈ আহিছিলোঁ সেইটো উদ্দেশ্য পূৰণ কৰিবলৈ বিচাৰিছিলোঁ, আৰু মোৰ উদ্দেশ্য আছিল বহুত টকা জমা কৰা। তাৰ কেইমাহমানৰ পিছতে মই ছুটী লৈ ল'লোঁ। যেতিয়াই মই কামৰ পৰা ছুটী পাই গ'লোঁ তেতিয়া মই লগে লগে ঘৰলৈ উভতি আহিলোঁ। আণ্টিক লগ কৰিলোঁ। তেওঁ মোক দেখি সুখী হৈ পৰিল আৰু মোক জোৰেৰে সাবটি ধৰিছিলে। তেওঁ মোক দেখি ক'বলৈ ধৰিলে তুমি বৰ ডেকা আৰু ধুনীয়া হৈ গ'লা। তাৰপিছত আণ্টিৰ লগত বহি মই কথা পাতিবলৈ ধৰিলোঁ। লগতে ক'লোঁ যে মই আপোনাৰ ছোৱালীজনীক বিয়া পাতিবলৈ বিচাৰোঁ। মোৰ কথাষাৰ শুনাৰ পিছত তেওঁ অলপ আচৰিত হ'ল, যদিও তেওঁ মোৰ কথাত কোনো আপত্তি নকৰিলে। কিন্তু মোৰ অন্তৰখন সেইটো সময়তে ভাঙি চুৰমাৰ হৈ গৈছিল যেতিয়া তেওঁৰ ছোৱালীজনীয়ে মোৰ লগত বিয়া হ'বলৈ অমান্তি হ'ল। কথাটো শুনাৰ পিছত মই বহি থাকিলোঁ, কাৰণ মোৰ সকলো আশাত এতিয়া পানী ঢলা যেন অনুভৱ হ'বলৈ ধৰিছিল। মই এতিয়া বেগটো খুলিলোঁ আৰু আণ্টি আৰু তেওঁৰ ছোৱালীজনীৰ কাৰণে যিবিলাক কাপোৰ আনিছিলোঁ সেয়া মই তেওঁলোকৰ সন্মুখত ৰাখিলোঁ। তাৰপিছত মই পকেটৰ পৰা টকাখিনি উলিয়ালোঁ আৰু তাইৰ হাতত ৰাখিলোঁ। তেতিয়া তাই ক'লে যে এয়া কি? মই ক'লোঁ যে এয়া সেই টকা যি তুমি মোক যোৱাৰ সময়ত দিছিলা। তাৰ লগতে মই তাইক ধন্যবাদো জনালোঁ। আণ্টিৰ ছোৱালীজনীয়ে এতিয়া একো নোকোৱাকৈ সেই টকাখিনি ল'লে আৰু আলমিৰাত গৈ ৰাখি দিলেগৈ। মই তেওঁলোকৰ ঘৰত চাহ খালোঁ আৰু তেওঁলোকক মাত লগাই নিজৰ ঘৰলৈ বুলি গুচি আহিলোঁ। মন গৈছিলে পিছদিনাই যেন উভতি যোৱাৰ টিকেট কৰাম আৰু আমেৰিকালৈ পুনৰ গুচি যাম। এনেও মোৰ এতিয়া ইয়াতনো কোন আছে। ৰাতিৰ আহাৰ খাবলৈ মন যোৱা নাছিল। মই এতিয়া মনে মনে গৈ মোৰ নিজৰ কোঠাৰ বিচনাত বাগৰিলোঁ। ৰাতিপুৱা যেতিয়া উঠিছিলোঁ তেতিয়া ওচৰৰ মানুহবিলাকক লগ কৰিছিলোঁ। তেওঁলোকে ক'বলৈ ধৰিলে তোমাৰ কপালখন বহুত ভাল, সেইবাবে তুমি ইমান সোনকালেই নিজৰ ভৰিত থিয় হ'বলৈ পাৰিছা। কিন্তু ইয়াৰ বিপৰীতে মোৰ অন্তৰখন ভিতৰি ভিতৰি সম্পূৰ্ণৰূপে ভাঙি গৈছিল। মই এসপ্তাহ ছুটী লৈ আহিছিলোঁ আৰু অৱশেষত মই এসপ্তাহৰ ভিতৰতে উভতি যোৱাৰ টিকেটটো কৰালোঁ। যোৱাৰ আগতে মই আকৌ এবাৰ চেষ্টা কৰি চাওঁ বুলি ভাবি আণ্টিক গৈ ক'লোঁ যে যিকোনো প্ৰকাৰে আপোনাৰ ছোৱালীজনীক মান্তি কৰাওক। মই আপোনাৰ ছোৱালীজনীক বহুত ভাল পাওঁ আৰু তাইক সদায় সুখত ৰাখিম। আণ্টিও সেয়াই ভাবিছিল যে তেওঁৰ ছোৱালীজনীয়ে বিয়া সোনকালেই হোৱাটো। অৱশেষত মই আৰু আণ্টিয়ে বহুত চেষ্টা কৰাৰ ফলত তাই মোৰ লগত বিয়াত বহিবলৈ মান্তি হ'ল। তাইক হ'ব বুলি কোৱাৰ পিছত মোৰ সুখৰ কোনো ঠিকনাই নাছিল আৰু এনেকৈ আমাৰ বিয়াৰ দিন ঠিক হৈ গ'ল। মই মোৰ প্ৰেমক পাই গৈছিলোঁ আৰু মই তাইক মোৰ লগত আমেৰিকালৈ লৈ আহিলোঁ। এতিয়া মোৰ ওচৰত এটা ভাল চাকৰি আৰু এটা ভাল ঘৰ আছিল। বৰ্তমান আমাৰ 3টা সন্তান আছে। সেই 3টি সন্তানৰ লগত আমি আমাৰ জীৱনটো সুখেৰে নিৰ্বাহ কৰি আছোঁ। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।